কুলাত লৈ কুয়াত জাপ দিলে এগৰাকী মাতৃয়ে এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে এই ঘটনাৰ পাছতে এতিয়া অঞ্চল জুৰি হুকৰ চাপ পৰিছে ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে ঘটনাস্থলীত আমি দৃশ্যাংশ দেখুৱাইছো এক মৰ্মান্তিক এক হুকাবহ ঘটনা সংঘটিত হৈছে শিহৰণকাৰী ঘটনা সংঘটিত হৈছে 7 মহীয়া সন্তানক কুলাত লৈ কুয়াত জাপ দিছে এগৰাকী মাতৃয়ে এই ঘটনাৰ পাছতে এতিয়া তীব্ৰ আসলতে চাঞ্চল্যৰ সৃষ্টি হৈছে হুকৰ চাপ পৰিছে সমগ্ৰ অঞ্চল জুৰি এক হাহাকাৰময় পৰিস্থিতি এক প্ৰকাৰে বিৰাজমান হৈ আছে ইতিমধ্যে যেটো আৰক্ষীৰ দল গৈ উপস্থিত হৈছে আমি দৃশ্যাংশটো দেখুৱাইছো সেই কুয়াটো প্ৰত্যক্ষ কৰিছে যি কুয়াত পৰি আসলতে 7 মহীয়া সন্তানক কুলাত লৈ এই কুয়াটোতে জাপ দিছে এগৰাকী মাতৃয়ে 7 মহীয়া সন্তানক কুলাত লৈ এই কুয়াত জাপ দিছে এগৰাকী মাতৃয়ে আৰু আত্মহননৰ পাছতে এটা তীব্ৰ আসলতে চাঞ্চল্য বিৰাজমান হৈছে আৰু ইতিমধ্যে কাঞ্চন ৰাভা বুলি জানিব পৰা গৈছে মহিলাগৰাকী কাঞ্চন ৰাভা বুলি জানিব পৰা গৈছে গোৱালপাৰাত সংঘটিত হৈছে এই মৰ্মান্তিক ঘটনা হুকাবহ ঘটনা পুত্ৰৰ মৃত্যু সহ্য কৰিব নোৱাৰি 7 মহীয়া পুত্ৰ সন্তানক কুলাত লৈ কুয়াত জাপ দিছে এগৰাকী মাতৃয়ে কুয়াত জাপ দি আত্মহনন কৰিছে মাতৃ কাঞ্চন ৰাভাই এই ঘটনাৰ পাছতে এই হুকাবহ পৰিস্থিতি বিৰাজমান হৈছে আমি দৃশ্যাংশ দেখুৱাইছো ইতিমধ্যে আৰক্ষীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হৈছে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰখা হৈছে তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে ঘটনাস্থলী যেটো উল্লেখ কৰিব লাগিব বুধবাৰে 6 বছৰীয়া পুত্ৰ সন্তান দিঘিৰাম ৰাভাই খেতি পথাৰত গৈ পানীত পৰি মৃত্যুবৰণ কৰিছিলে আৰু তাৰ পাছতে কুছত থকা আন এটি কণমানি পুত্ৰৰ সৈতে নিখাই কুয়াত পৰি আত্মহত্যাৰ পথ বাছি লৈছে মাতৃ কাঞ্চন ৰাভাই ইয়াৰ পূৰ্বে বিভিন্ন অঘটনত 4টা পুত্ৰ সন্তানো হেৰুৱাইছিল বুলি জানিব পৰা গৈছে মাতৃগৰাকীয়ে আৰু একেটা পৰিয়ালৰ 3জনৰ মৃত্যু তেনেদৰে এতিয়া হুকৰ চাপ পৰিছে সমগ্ৰ অঞ্চল জুৰি দৃশ্যাংশ দেখুৱাইছো পৰিয়ালৰ লোকৰ মাজত এতিয়া কান্দোনৰ ৰোল উঠা পৰিলক্ষিত হৈছে এক হুকাবহ এক মৰ্মান্তিক বুকু কপাই যোৱা ঘটনা সংঘটিত হৈছে এনেদৰে সন্তানক 7 মহীয়া সন্তানক কুলাত লৈ কুয়াত জাপ দিছে এগৰাকী মাতৃয়ে পুত্ৰৰ মৃত্যু সহ্য কৰিব নোৱাৰি পুত্ৰৰ মৃত্যুৰ দুখ সহ্য কৰিব নোৱাৰি 7 মহীয়া সন্তানক লৈ এনেদৰে কুয়াত পৰি আত্মহননৰ পথ বাছি লৈছে মাতৃ কাঞ্চন ৰাভাই ইতিমধ্যে যিটো মৃতদেহটো উদ্ধাৰ কৰা হৈছে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে তন্নতন্নকৈ সকলোবোৰ পৰীক্ষা কৰা হৈছে আৰু এই ঘটনাৰ পাছতে এতিয়া অঞ্চল জুৰি এক হুকাবহ পৰিস্থিতিয়ে বিৰাজমান হৈছে যেটো ইতিমধ্যে উল্লেখ কৰিছো বুধবাৰে 6 বছৰীয়া এটি পুত্ৰ সন্তান হেৰুৱাইছিলে দিঘিৰাম ৰাভা খেতি পথাৰত গৈ পানীত পৰি মৃত্যু হৈছিলে 6 বছৰীয়া এটি পুত্ৰ সন্তানৰ আৰু তাৰ পাছতে যেহেতু কুছত থকা আন এক কণমানি পুত্ৰৰ সৈতে নিখাই এনেদৰে পথ বাছি লৈছে কুয়াত পৰি আত্মহননৰ পথ বাছি ললে কাঞ্চন ৰাভা নামৰ এগৰাকী মাতৃয়ে আৰু ইয়াৰ পূৰ্বে যেহেতু বিভিন্ন অঘটনত 4টা পুত্ৰ সন্তানো হেৰুৱাইছিল বুলি জানিব পৰা গৈছে এগৰাকী মাতৃ কাঞ্চন ৰাভাই আৰু সন্তানৰ মৃত্যুৰ সেই দুখ সহ্য কৰিব নোৱাৰি এনেদৰে 7 মহীয়া এটি পুত্ৰ সন্তানক কুলাত লৈ কুয়াত জাপ দিছে এগৰাকী মাতৃয়ে যি ঘটনাৰ পাছতে এতিয়া হুকৰ চাপ বিৰাজ কৰিছে পৰিয়ালৰ লোকৰ মাজত কান্দোনৰ ৰোল উঠিছে ইতিমধ্যে আৰক্ষীৰ দল গৈ উপস্থিত হৈছে তন্নতন্নকৈ সকলোবোৰ পৰীক্ষা কৰিছে কাঞ্চন ৰাভা ল'ৰাটোৰ নাম আছিল জুলিয়াছ ৰাভা আৰু তেওঁ যোৱাকালি ৰাতি 12:30 মান টাইমত অনুমান আৰু তেওঁ কিয় সুইচাইড কৰিলে সেই কথাটো আমি স্পষ্ট নহয় কিন্তু কথাটো হ'ল স্পষ্ট এইটোৱে আমি অনুমান কৰিব পাৰিছো যে যোৱাকালি তেওঁৰ এটা ল'ৰা ঢুকাল 4 তাৰিখে তো 10:30 মান বজাত অনুমানিক সেই সময় তেওঁ জেঠাই আৰু জেঠীয়েকৰ লগত খেতি কামলৈকে গৈছিলে আৰু খেতিত জেঠাই আৰু জেঠীয়েকে খেতি কামত লাগি থকাতে তেওঁলোকে খেলি আছিল আৰু সেই খেলি থকা সময়তে কেনেকৈ কৈ মানে কুয়াত পৰিল আৰু কুয়াত পৰি তেওঁৰ মৃত্যু হ'ল ল'ৰাটোৰ মৃত্যুৰ পিছত মাকজন এনেকৈ ধৰণে ভাগি পৰিল যে ল'ৰাজনৰ মৃত্যুৰ পিছৰ পৰাই তেওঁ মানে এটাই কথা তেওঁৰ মনলৈকে আহিছিল যে তেওঁৰ ল'ৰা যিহেতু এতিয়ালৈকে 4জনৰ মৃত্যু হ'ল আগৰ 3জন ল'ৰা আছিলে জন্ম হয় 2-3 বছৰ থাকে 4 বছৰ থাকে তাৰপিছত আকৌ মৃত্যু হয় এনেকৈ কৰি 3জনৰ মৃত্যু হ'ল যোৱাকালিলৈকে 4জনৰ মৃত্যু হ'ল আৰু সেইটোলৈকে হয়তো তেওঁৰ খুবেই আত্মগ্লানিত এটা ভুগি আছিল এটা আমাৰ অনুমান হয় আৰু তেওঁ সেই কথাটো মানুহকো প্ৰকাশও কৰিছিল যে মই আৰু জীয়াই নাথাকো তেওঁৰ মৃত্যুৰ এতিয়া ল'ৰাটোৰ মৃত্যুৰ পিছৰ পৰা আৰু ঠিক তেনেকৈ আমাৰ অনুমান কৰা মতে যোৱা ৰাতি 12:30 মান টাইমত তেওঁ ঘৰৰ পৰা নিখোজ হ'ল আৰু নিখোজ হোৱাৰ পিছত তেওঁ ঘৰৰ কুৱাখনতে পৰি তেওঁৰ মৃত্যু হোৱা বুলি আমি পিছত গম পালোঁ পিছত মানে কেনেকুৱা হ'ল আমি যিটো মৃত্যুদেহখিনি উদ্ধাৰ কৰিলোঁ কিন্তু তাৰ আগতে আমাৰ যিখিনি গাঁৱৰ মানুহখিনি প্ৰায় 40-50জন মানুহে শ্মশান য'ত আমাৰ ল'ৰাজনক সৎকাৰ কৰা হৈছিল সেইখিনি জাগালৈ গৈছিল য'ত ল'ৰাজনৰ পানীত ডুব গৈ মৰিছিল কুৱাখিনিত তালৈকে আমাৰ হয় আমি গোটেই 12:30 পৰা ৰাতিপুৱালৈকে
আমি চব বিচাৰ খোচাৰ মানে য'ত কিমান পুখুৰী আছে ৰাজহুৱা হেৰি কুৱাবিলাক আছে সেইবিলাকত আমি চাই আছিলো সেইটো ক'তো নাপালো তাৰপিছত ৰাতিপুৱা আৰু এটা সন্দেহ হ'ল যে ঘৰৰ কুৱাখনতে আছে নেকি সেইটো আমি প্ৰথমে বাঁহেৰে আমি গুটিয়াই চালো কিন্তু গুটিয়াই চোৱাৰ পিছত আমি এটা ধৰিব নোৱাৰিলো তাৰপিছত সেই লৰ যিটো জিঞ্জিৰি হয় সেই লৰ জিঞ্জিৰিটো আনি পেলাই আমি যেতিয়া ভিতৰত দুই পেলাই আমি চালো চোৱাৰ পিছত আমি সেই লৰ জিঞ্জিৰিত মানে তেওঁৰ কাপোৰখিনি বাজি আহিল সেই বাজি অহাৰ কাৰণে শেষত গৈ পেলাই মৃতদেহখিনি উঠি আহিল তো এই দৃশ্যটো যেতিয়া আমি চালো মাক পুতেকৰ একেলগে মৃত্যু যিহেতু তেওঁৰ 7মহীয়া পুত্ৰ এটা লগত আছিল তো সেই পুত্ৰটোৰ অৱস্থাটো দেখি মাকৰ অৱস্থাটো দেখি যোৱাকালি যি ঘটনা ঘটিল সেইখিনি দেখি আমাৰ প্ৰত্যেকজন মানুহৰ অন্তৰখিনি একদম এনেকুৱা এটা কি হৈ গৈছে এটা পৰিয়ালৰ তিনিজন সদস্য য'ত 24 ঘণ্টা হোৱা নাছিল মৃত্যু ঘটে গতিকে সেইটো সাংঘাতিক এটা দুখজনক বাৰ্তা আৰু আমি কাম্য নকৰো যে আৰু অনাগত দিনত কাৰোবাৰ ক্ষেত্ৰত তেনেকে হওক কিন্তু আমি সৎকাৰৰ কাৰণে আমি ব্যৱস্থা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত